কেতিয়াবা ডিনাৰত সদায় ভাত ৰুটি খাবলৈ মন নাযায়, সেইকাৰণে ভাবিলোঁ আজি অলপ বেলেগকৈ বনাওঁ। তাৰ কাৰণে মই একাপ লৈছোঁ আটা আৰু অলপ নিমখ মিলাই দিছোঁ। আৰু ইয়াত মই অলপ এটা জেগা বনাই পেলাই ইয়াত দিছোঁ মই আধা চামুচ ইষ্ট আৰু এচামুচ হয় মানে আধা আধাকৈ দুবাৰ দিছোঁ চেনিৰ গুড়ি চেনি, অলপ মিল্ক পাউডাৰ দিছোঁ আৰু গোটেইখিনি অলপ মিক্স কৰি লৈছোঁ। আৰু এতিয়া ইয়াত দিছোঁ মই অলপ কুহুমীয়া পানী, বেছি গৰমো নহয় ঠাণ্ডাও নহয়, কুহুমীয়া হয় পানী। আৰু এতিয়া এইখিনি প্ৰথমতে এই ধৰণে মিলাই লৈছোঁ। তাৰপিছত মই ড'টো লগাই ল'ম। ড'টো অলপ ছফ্ট হ'ব লাগে, কিন্তু এটা কথা, মই নান বনাইছোঁ, নানটো সদায় ময়দাৰেহে বনাব লাগে, তেতিয়া বেছি ধুনীয়া হয়। কিন্তু মই আটাৰে অলপ হেল্ডিকৈ বনাইছোঁ, কিন্তু ময়দাৰ নিচিনা ইমান টেষ্ট নাহে, কিন্তু তেতিয়াও মানে খাবলৈ ভালেই লাগে। এতিয়া এইখিনি অলপ মঠি পেলাই মই একেবাৰে অলপ ছফ্টকৈ মঠিছোঁ। মঠি পেলাই এতিয়া আকৌ এতিয়া মানে আৰু অলপ তেল দি পেলাই বহুত দেৰি এই ধৰণে মঠিব লাগিব। এই ধৰণে পূৰা ভালকৈ মঠিব লাগিব, যাতে একেবাৰে কোমল হৈ যায়, ছফ্ট হৈ যায়। আৰু অলপ অলপ তেল দি পেলাই মই এই ধৰণে পূৰা মঠি লৈছোঁ। আৰু খুব মানে মঠাটো এতিয়া মানে বহুত হেৰিকৈ হ'ব লাগে। আৰু চাওক একেবাৰে কিমান ধুনীয়া হৈ গৈছে। আৰু অলপ পিছত এই ধৰণে অলপ মানে মাৰি দিব লাগে, তেতিয়া অলপ ভাল হয়, একেবাৰে ছফ্ট হৈ যায়। এতিয়া মই এটা বাতি লৈছোঁ, তাত অলপ মই তেল লগাই লৈছোঁ। আৰু এতিয়া এই ধৰণে কৰি পেলাই এয়া চাওক এই ধৰণে হেৰি কৰি পেলাই তাৰপিছত আকৌ হেৰিটো বন্ধ কৰি দিব লাগে। এই ধৰণে পূৰা বন্ধ কৰি দিব, তেতিয়া মাজত এটা হেৰি হৈ থাকে। আৰু এতিয়া মই এইটো ঢাকি পেলাই ইয়াত থৈ দিম। আৰু এনেই মানে ঢাকন দি ঢাকিলে নহ'ব, মানে ৰাইজ হ'বলৈ প্ৰব্লেম হয়। সেইকাৰণে পূৰা এই মোৰ যিখন ঢাকন আছে এইখন পূৰা মানে লাগি যায়গৈ, কোনো এয়াৰ নোলায়। আৰু এতিয়া অলপ ওপৰত তেল দি পেলাই আৰু এতিয়া মই এইখিনি এই ধৰণে ঢাকি পেলাই থৈ দিম। আৰু এতিয়া অলপ গৰম জেগাত থৈছোঁ, মানে সোনকালে হৈ যাব। মই 2 ঘণ্টামান লাগিলে। আৰু এতিয়া তাৰ কাৰণে মই আৰু এটা মই ঘুগনি বনাম, মটৰ ঘুগনি বনাম। মটৰখিনি তিয়াই লৈছিলোঁ। ইয়াত লৈছোঁ পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া গ্ৰেট কৰি লৈছোঁ। অলপ হালধি দিছোঁ, জিৰা দিছোঁ, ধনিয়াৰ গুড়ি পাউডাৰ দিছোঁ, নিমখ দিছোঁ আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ। দি পেলাই অলপ পানী দি লৈছোঁ। এতিয়ালৈকে মই কিন্তু তেল ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই এইটো লগাই চিটি মৰাই দিম। মই এতিয়া 3টা চিটি মৰাইছোঁ। মটৰখিনি খুব ধুনীয়াকৈ গলি গৈছিলে। আৰু এতিয়া ইয়াত মই লৈছোঁ কেইটামান নহৰুখিনি অলপ ভালকৈ মই ফ্ৰাই কৰি ল'ম। এইখিনি মই পিছলৈ দেখাই আছোঁ কি কৰিম। এইখিনি কিন্তু পূৰা ভালকৈ এই ধৰণে পূৰা ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি তেলৰ পৰা বাতি এটাত উঠাই লৈছোঁ। আৰু উঠাই এইখিনি খুব ভালকৈ মই এই ধৰণে পিচি পেলাই মানে পূৰা মানে খুন্দনাৰে খুন্দি লৈছোঁ একেবাৰে। এতিয়া চাওক তেতিয়ালৈকে আমাৰ মটৰখিনি পূৰা ৰেডি হৈ গ'লগৈ। এয়া চাওক খুব ধুনীয়াকৈ সিজি গ'লগৈ। কেতিয়াবা ডিনাৰত এই ধৰণে খাই পেলাই খুব ভাল লাগে। এতিয়া মই তেল মাৰিবলৈ এখন পেনত অলপ তেল লৈছোঁ, অলপ হিং লৈছোঁ, জিৰা কেইটামান লৈছোঁ আৰু অলপ চিলি পাউডাৰ লৈছোঁ। লৈ পেলাই এতিয়া মটৰৰ ওপৰত এই ধৰণে দি দিম, কাৰণ ইয়াত মানে আমাৰ তেল সকলোখিনি মছলা দিয়া আছিলে। আৰু ওপৰৰ পৰা অলপ গৰম মছলা দি দিছোঁ। দি পেলাই আৰু অলপ 1 মিনিটমান অলপ উতলাই ল'ম। আৰু তেতিয়া এইখিনি খুব ধুনীয়া হৈ যাব। এয়া চাওক এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। এয়া চাওক পূৰা ৰেডি হৈ গ'লগৈ এইখিনি। আৰু এতিয়া এইখিনি 2 ঘণ্টামান হৈ গ'লগৈ আৰু অলপ ৰাইজ হৈছে, কাৰণ আৰু অলপ বেছি সময় ৰাখিলে আৰু বেছি হ'লহেঁতেন। সময় নাছিলে, সেইকাৰণে মই অলপ কমেই সময়ত থৈছোঁ। আৰু এতিয়া চাওক এইটো পূৰা ফুলি গ'লগৈ, খুব ধুনীয়াকৈ এইটো ফুলি গৈছে। এতিয়া এয়াৰখিনি উলিয়াই দিম। এয়া চাওক কিমান ধুনীয়াকৈ এইটো ৰাইজ হৈছে। কিন্তু আটাৰ মানে হ'লে, এনেই মানে ময়দাৰ হ'লে অকল দৈ, বেকিং পাউডাৰ, বেকিং ছ'ডা দি বনাব পাৰি। কিন্তু আটাত মই বনাইছিলোঁ দৈ আৰু বেকিং পাউডাৰ, বেকিং ছ'ডা দি, কিন্তু খুব এটা মোৰ ভাল নালাগিলে। সেইকাৰণে মই ইষ্ট ব্যৱহাৰ কৰিছোঁ। ইষ্টৰ এটা গোন্ধ থাকে, আৰু মিঠা বস্তু বনালে আমি ইলাচীৰ গুড়ি দি দিওঁ বা ভেনিলা এচেঞ্চ দি দিওঁ, কিন্তু ইয়াত এটা গোন্ধ আহে। সেইকাৰণে মই নহৰুৰ যিটো পেষ্ট বনাইছিলোঁ, এই পেষ্টখিনি ইয়াৰ লগত পূৰা মিলাই দিছোঁ। তেতিয়া মানে ইষ্টৰ গোন্ধটো গুচি যাবগৈ। আৰু ৰুটিখিনি কিন্তু ইমান কোমল হৈ থাকে, খুব ভাল লাগে ৰুটিখিনি খাবলৈ। আৰু ভজা নহৰুৰ গোন্ধ মানে ফ্লেভাৰটোৱে এটা বেলেগে, মানে খুব ধুনীয়া এটা ফ্লেভাৰ থাকে। এতিয়া এইখিনি খুব ভালকৈ মই মিলাই ল'লোঁ। এতিয়া হাতত অলপ তেল লৈছোঁ। লৈ পেলাই এইখিনি মই অলপ গোলকৈ প্ৰথমতে লাডু বনাই ল'ম। এয়া চাওক এই ধৰণে এটাকৈ লাডু বনাই ল'ম। কিন্তু লাডুখিনিও কিন্তু এইখিনি অলপ হেৰিকৈ থ'ব লাগিব, এই ধৰণে কৰি পেলাই থ'ব লাগিব। এই ধৰণে কৰি পেলাই থ'লে মানে খুব ভাল হয়।
এয়া চাওক এই ধৰণে কৰি তাৰপিছত মই এতিয়া মোৰ আগতে চেনেলত আছে মই সয়াবিনৰ ষ্টাফড হেৰি বনাইছিলোঁ আৰু এতিয়া আজি কিন্তু একেবাৰে প্লেইন বনাইছোঁ এতিয়া মই এইখিনি 10 মিনিটমান এই ধৰণে ঢাকি পেলাই থৈ দিছিলোঁ আৰু এতিয়া মই এটা এটাকৈ ৰুটিখিনি বনাই ল'ম আৰু এই ধৰণে খাই কেতিয়াবা ভাল লাগে সদায় অকল ৰুটি ভাত খাই ইমান এটা ভাল নালাগে কেতিয়াবা অলপ বেলেগ এটা খাবলৈ মন যায় আৰু এতিয়া এইখিনি এই ধৰণে মই বেলি লৈছোঁ খুব সফট থাকে একেবাৰে লাহে লাহে বেলিব লাগে নহ'লে লাগি যায়গে হেৰিত আৰু এই ধৰণে মই এয়া চাওক এইখন বেলি লৈছোঁ পুৰা ইমান মানে মোটাও ৰখা নাই ইমান পাতলো ৰখা নাই মানে তেনেকৈ হেৰিতে মই বেলিছোঁ এতিয়া টাৱাখন মই পুৰা গৰম কৰি লৈছোঁ এতিয়া ইয়াত দিছোঁ আৰু ওপৰত যেতিয়া অলপ অলপ গুটি গুটিৰ নিচিনা উঠি যাব তেতিয়া এইখন লুটিয়াই দিম লুটিয়াই পেলাই অলপ তেল বা ঘি যিটো ব্যৱহাৰ কৰে বা বাটাৰ যি ব্যৱহাৰ কৰে মই কিন্তু ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এফালে তেলটো লগাই লৈছোঁ তাৰপিছত লুটিয়াই পেলাই এইফালেও মই তেলটো লগাই ল'ম যদি শুকান খাব বিচাৰে তেতিয়াহ'লে শুকানকৈও বনাব পাৰে কোনো কথা নাই শুকানকৈও ভাল লাগে খাবলৈ মই কিন্তু আজি অলপ তেল দিহে বনাইছোঁ এয়া চাওক এই ধৰণে পুৰা অলপ অলপ প্ৰেছ কৰি দিব কাৰণ অলপ মোটা আছে সেইকাৰণে অলপ অলপ এই ধৰণে মই হেতাখন দি প্ৰেছ কৰি দিছোঁ আৰু এতিয়া এইখিনি যদি নুফুলে কিন্তু তেতিয়াও কিন্তু বহুত ধুনীয়া কোমল হৈ থাকে এয়া চাওক মই এইখিনি বনাই পেলাই ৰেডি হৈ গৈছে আৰু চাওকচোন ইমানেই কোমল হয় ৰুটিখিনি খুব ভাল লাগে খাবলৈ আৰু খুবেই হেৰি হয় মই ফালি পেলাই আপোনালোকক দেখুৱাইছোঁ ভিতৰটো কেনেকুৱা হৈছে এয়া চাওক কিমানে ধুনীয়া হৈছে দেখিছে নহয় খুব কোমল থাকে আৰু খুব ধুনীয়া হৈছে পুৰা একেবাৰে ব্ৰেডৰ নিচিনা হৈছে আৰু এতিয়া মই এখন প্লেট লগাম আমাৰ এতিয়া মই প্লেটখন লগাইছোঁ আৰু যদি কেতিয়াবা মানে ৰেচিপিটো ভাল লাগে আপোনালোকে এই ধৰণে বনাই পেলাই চাব পাৰে এতিয়া মটৰ ঘুগনি দি পেলাই আজি আমাৰ ডিনাৰ ৰেচিপি ৰেডি হৈ গ'ল কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক আৰু এটা শ্বেয়াৰ কৰি দিব